আৰু কাইলে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 10 বজাত বৰঝাৰত উপস্থিত হ'ব মোদী বৰঝাৰৰ পৰা নাগালেণ্ড আৰু মেঘালয়লৈ গৈ পুনৰ বিয়লি গুৱাহাটীলৈ উভতি আহিব নৰেন্দ্ৰ মোদী অসমৰ কেবিনেট মন্ত্ৰীৰে বৈঠকত মিলিত হ'ব মোদী কাইলে নিশা কটাব গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত বুধবাৰে পুৱা গুৱাহাটীৰ পৰা আকৌ ত্ৰিপুৰালৈ যাব নৰেন্দ্ৰ মোদী গতিকে এতিয়া উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিব বিশেষকৈ নাগালেণ্ড আৰু মেঘালয় আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ শপত গ্ৰহণৰ পৰ্বত অনুষ্ঠিত থাকিব উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু কাইলে নিশা গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত পাৰ কৰিব নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ এই যাত্ৰা সন্দৰ্ভত আপোনালোকক মন্তব্য দেখুৱাব বিচাৰিছো এই বিশেষকৈ কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণৰ ওপৰত তাৰ পূৰ্বেই আমি অহা বিধানসভাত মাননীয় ৰাজ্যপাল মহোদয়ে তেখেতৰ যি ভাষণ বাজেট অধিৱেশনত প্ৰথম দিনাই পাঠ কৰিব লাগিব এই ভাষণৰ বিতং আলোচনাৰে গভৰ্ণৰৰ ভাষণ আমাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় আৰু তাৰ পিছতেই প্ৰধানমন্ত্ৰীৰ অহাকালিৰ ভ্ৰমণৰ ওপৰত বিতংকৈ আলোচনা হয় অহাকালিলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুৱা 10 বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পৰাই পোনে পোনে তেখেত মেঘালয়ৰ নতুন চৰকাৰ গঠনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব আৰু মেঘালয়ৰ শ্বিলঙৰ পৰাই তেখেত পোনে পোনে কোহিমালৈ যাব আৰু নাগালেণ্ডতো নতুন চৰকাৰ গঠনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব আৰু কোহিমাৰ পৰা আহি সন্ধ্যা 5 বজাত পুনৰ গুৱাহাটীত উপস্থিত হ'ব আৰু গুৱাহাটীত উপস্থিত হৈ তেখেত ৰাজ্যিক অতিথিশালালৈ আহি ৰাজ্যিক অতিথিশালাত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অসম চৰকাৰৰ কেবিনেট প্ৰধানমন্ত্ৰীৰ সেয়া আছিল ভ্ৰমণসূচী আৰু মূলতঃ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে অসমলৈ আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিছে নৰেন্দ্ৰ মোদী